ৰিহেব চেণ্টাৰ অৰ্থাৎ নিচা মুক্তি কেন্দ্ৰ বুলি ক'লে আপোনাৰ মনলৈ বাৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে? আচলতে মোৰ মনলৈ বিভিন্ন ধৰণৰ প্ৰশ্ন আহে। আজি তাৰে অকণমান আপোনালোকক জনাবলৈ চেষ্টা কৰিম। মোৰ মনত প্ৰশ্ন উদয় হোৱা কিছুমান কথা মই এই দাদাসকলৰ পৰা আজি মই জানিবলৈ চেষ্টা কৰিম। আৰু মই আছোঁ কঁঠালগুৰি গাঁৱত, আৰু মোৰ লগত আছে আজি ৰিহেব চেণ্টাৰ অৰ্থাৎ নিচা মুক্তি কেন্দ্ৰত থাকিসকলে নিচাসমূহ এৰিবলৈ চেষ্টা কৰিছে, আৰু বহুতে এতিয়াও নিচা মুক্তি কেন্দ্ৰত হয়তো আছে বা ওলাই গৈছে, আৰু বিভিন্নজনে ভাল হৈ বহুতো ভাল কাম কৰিবলৈ সক্ষম হৈছে। আৰু মোৰ লগত আছে এইফালে দাদা। নমস্কাৰ। মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ, মোৰ নামটো ৰূপম গগৈ। মই মাৰ্কেটত থাকোঁ, আৰু আজি যিহেতু আমাৰ যিমান ইয়াত আছে চব আজি হয়তো কোনোবা এবছৰ তিন টাইম হ'ল, কাৰোবাৰ 2 বছৰ, কাৰোবাৰ 3 বছৰ। অনুষ্ঠানটো কৰা এইটোৱে উদ্দেশ্য যে আজি সূৰ্যমুখী মিলন গ্ৰুপ যোনটো আজি প্ৰতিষ্ঠা কৰা হৈছে ন, এই ইয়াত চব ক্লিন মেম্বাৰবিলাক যোন আজি ধৰক 2 বছৰ 3 বছৰ আগতে ৰিহেব চেণ্টাৰত থাকি পিনে আজি নিচামুক্ত হৈ তেনেকুৱা এটা অনুষ্ঠান খুলিব লৈছে, যোনটো ৰিহেব চেণ্টাৰ নহয়। কিছুমান ল'ৰা এনেকুৱা হয় যোন ল'ৰা ধৰক আপোনাৰ ৰিহেবত যাব নিবিচাৰে, তেখেতলোকে তেখেতক সহায় কৰিব যাতে আমাৰ লগত থাক আৰু ৰিহেব নগৈ পিনেও আমাৰ লগত ক্লিন থাকিব পাৰিবি। তেহেঁতৰ যোনটো অভিজ্ঞতা, সেই অভিজ্ঞতাখিনি তেহেঁতক বুজাই মেলি যাতে আগবঢ়াই নিব পাৰে, সেই উদ্দেশ্যৰে মানে এই গ্ৰুপটো খোলা হৈছে। অৰ্থাৎ এইটো ৰিহেব চেণ্টাৰ বুলি ক'ব নোৱাৰি, মানে যিসকলে নিচা এতিয়া কৰি আছে তেখেতসকলক সেই জেগাটোৰ পৰা কেনেকৈ উলিয়াই নিব পাৰি তাৰ এটা প্ৰচেষ্টা। হয়, মোৰ এটা প্ৰশ্ন আহিছে মনলৈ, আৰু আচলতে মই নিজে কনফিউজ, মানে হয় নহয় বস্তুটো মই নাজানো। ৰিহেব চেণ্টাৰত সোমোৱাৰ পিছত এটা ল'ৰাই নিচা এৰিবলৈ চেষ্টা কৰে, সেইটো বাৰু মই বুজিছোঁ। কিছুমানে এৰে, কিছুমানে আকৌ খায়। মোৰ অকল মনলৈ প্ৰশ্ন অহা এইটো কথা নহয়। বহুত মানুহে কয় ৰিহেব চেণ্টাৰ অহাৰ পিছত যিসকলে ড্ৰাগছ নকৰে, বা যিসমূহে অকল ড্ৰাগছ বুলি নহয়, ড্ৰাগছ মদ কানি যি হ'লেও নিচা কৰে, তাৰ পিছতে তাত সোমোৱাৰ পিছত কিছুমানে বেছিহে আসক্ত হোৱা দেখিবলৈ পোৱা যায়। এতিয়া ৰিহেব চেণ্টাৰত যোৱাৰ পিছত তাত মানে এনেকুৱা চিষ্টেম আছে নেকি যি মানুহজনক এৰুৱাব চাই বেছিহে মানে খাবলৈ ধৰে? এইটো কথাটো এনেকুৱা, আপোনাৰ যি ল'ৰা এবাৰ এৰে বা সি ৰিহেব চেণ্টাৰ গৈছে বা নগৈছে, কাৰণ কিছুমান ল'ৰা চাইকেট্ৰিক পেচেণ্টৰ গুৰিতো যায়, টেবলেট লয়, হেৰি লয়, চব লয়, হয় নাই? তো কি হয় আপোনাৰ সাধাৰণতে, তো সেই তাৰপিছত যেতিয়া এৰে, আপোনাৰ জলান্তৰ প্ৰমাণ আছে যে এই ল'ৰাখিনি ৰিহেবতে থাকি অহা, নহয় জানো? আজি হয় তিনিচুকীয়াত ৰিহেব আছে, ডিব্ৰুগড়ত ৰিহেব আছে, লখিমপুৰত আছে, ধেমাজিত আছে, সমগ্ৰ অঞ্চলতে আছে। আৰু ৰিকভাৰিং এডিক্টছৰ পৰিমাণটো বাঢ়িয়ে গৈছে। যোন নিচামুক্ত ল'ৰা আছে, নিচামুক্ত হৈ ৰিহেবৰ পৰা ক্লিন হৈ আছে, তেহেঁতৰ মানে কি ল'ৰা বেছিহে আছে আজি নিচা, কাৰণ আজি ৰিহেব আছে বুলি কিছুমান ল'ৰাই ভয় খায় নিচা কৰিবলৈ। ন' ডাউট এটা দুটাই ল'ৰাই মানে কি ৰিহেবৰ পৰা ওলোৱাৰ পিছত নিচা কৰিব পাৰে, হয়তো সি বেছিকেও নিচা কৰিব পাৰে, কোনোবা ইউজিং ফ্ৰেণ্ডৰ লগত থাকি পিনে ন, তো এটা দুটা বাঢ়িবই, স্বাভাৱিক কথা। কিন্তু এটা দুটাক ৰিলেপ্স হ'ল বুলি আমি গোটেই ৰিকভাৰিং ল'ৰাখিনিকে বদনাম কৰিম যে, এইটোতো কৰিব নোৱাৰো ন। তো কি হয়, সেই যেনেকে আমি আগৰ হেৰিটোত কৈছিলোঁ ন, তো ৰিলেপ্স যোন চব ল'ৰা হয় ন, তেহেঁতিহে সেই মিছাকে পৰিচয় কৰে যে ৰিহেবৰ পৰা ওলোৱাৰ পিছত মানুহে বেছিয়ে নিচা কৰে বুলি, সেই মেইন উদ্দেশ্যটো। হয়, আৰু মানে এতিয়া এটা চাবলৈ গৈছে ৰিহেব চেণ্টাৰ প্ৰায় মানে বাঢ়ি গৈ আছে। চেণ্টাৰ বাঢ়ি যোৱা আঁৰত কি হ'ব পাৰে? চেণ্টাৰ এইটো কাৰণে বাঢ়ি গৈছে কাৰণ আপোনাৰ ধৰক নিচা কৰা ল'ৰাও বাঢ়ি গৈছে, আৰু যোনে বিক্ৰী কৰে তেহেঁতৰো পৰিমাণটো বাঢ়ি গৈছে। ধৰক কেনেকে বাঢ়ি গৈছে, আজি ধৰক মোক জেলত পঠালে, আপুনিও জেল গৈ পিনে আৰু দুটা নতুন ওলাই আহিলে ন, তো সেনেকে চেইন চিষ্টেমটো ঘূৰি আছে। আৰু যোনখিনি মানুহে বেয়া হৈছে, আচলতে সেই মানুহজনটো বেয়া হ'লে তাৰ লগত আৰু দুজনমান লিংক কৰি পেলাই তেখেতক আৰু বেয়া কৰিবলৈ গৈ আছে। যোনখিনিতো ৰিলিফ হ'লেই, মানে যোনখিনি নিচামুক্ত হ'ল তেখেতসকলে ভাল কাম কৰিবলৈ চেষ্টা কৰিছে, যিখিনি ভুল কৰিলে শুধৰাই পেলাই নতুন জীৱন এটা আৰম্ভ কৰিছে। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে, মানে এইটো প্ৰচলিত হৈ গৈছে, ৰিহেব চেণ্টাৰ লৈ আচলতে বিজনেছ কৰা হৈ গৈছে। আৰু এনেকুৱা প্ৰশ্ন হয়, বা মই নিউ জেনেৰেশ্যনে এজনী ছোৱালী, বা মোৰ লগৰখিনিয়ে যি কথা পাতে বা যিখিনি মই গম পাওঁ, আচলতে নিউ জেনেৰেশ্যনটো একেবাৰে ধ্বংসৰ গৰাহত একদম মানে বিলীন হৈ গৈছে। ইটোক দেখি সিটোৱে খাবলৈ ষ্টাৰ্ট কৰিছে। আপুনি কি ক'ব? লিংকটো মানে ধৰক এতিয়া বিকা মানুহো বাঢ়ি গৈছে, তো ধৰক ক'ৰ পৰা কোনে নিচা কৰিছে সিমানটোতো আমাৰ কাৰো সিমান আইডিয়া নাই ন সেইটো বিষয়ে। কোনে বিকে কোনে নিবিকে সেইটো আমি ধৰি থাকিব নোৱাৰো, কিন্তু নিচা কৰা ল'ৰাটোক যে আমি নিচামুক্ত কেনেকে কৰিব পাৰো সেইটোত ফ'কাছ কৰিব লাগিব। আজি মদ খোৱা ল'ৰা চবে মদ এৰিলে বুলি ৱাইন শ্বপটো বন্ধ হৈ নাযায় ন, বা ড্ৰাগছ এৰিলে বুলি ড্ৰাগছ বিকাটোতো বন্ধ হৈ নাযাব। কিন্তু আমি প্ৰতিটো অঞ্চল, আমাৰ গাঁওকেইখন আজি চবতকে বেছি গাঁওবিলাকত নিচা পায়, তো আমি এই গাঁওকেইখন কেনেকে সুৰক্ষিত কৰোঁ সেইটো আমাৰ সকলোৰে কৰ্তব্য, আৰু সেইবাবেহে আজি এই অনুষ্ঠানটো খোলা হৈছে। এতিয়া আপোনালোকে এতিয়া যোনসকলে নিচাত মুক্ত হৈ পেলাই এই অনুষ্ঠানটো খুলিছে, গতিকে আপোনালোকৰ কি কি কাৰ্যসূচী থাকিব? আমাৰ ধৰক কাৰোবাক পঢ়ুৱাব লাগে, দুখীয়া মানুহ,
কাৰোবাৰ বোলে গাঁও অঞ্চলটো ধৰক আপোনাৰ কাৰোবাৰ হাতীয়ে ঘৰ ভাঙিলে বা কাৰোবাৰ যি প্ৰব্লেম আছে মানে সেই সকলোতে কাৰোবাৰ ধৰক সৰু ল'ৰা ছোৱালী মাক বাপেক নাই অনাথ আছে তেহেঁতক যাতে আমি এই গ্ৰুপৰ ফালৰ পৰা যাতে আগবঢ়াই নিব পাৰোঁ সেই উদ্দেশ্যৰেহে এই কামখিনি কৰোৱা হৈছে অকল NGO বুলিয়ে নহয় ধৰক ছ'চাইটিত যিকোনো কাম হওক বা হেৰি হওক সেই বস্তুখিনি যেনে সঁচা ৰাস্তাৰে আমি আগবঢ়াই নিব পাৰোঁ সেই উদ্দেশ্যেৰে এই কামটো কৰা হৈছে মানে হয় আৰু আপোনাৰো ৰিহেব চেণ্টাৰ লগত বহুতো জড়িত হৈ আছে বহুত দিনৰ পৰা আপুনি কিমান চনৰ পৰা জড়িত হৈ আছে আৰু আপোনাৰ প্ৰথম স্থানটো ক'ত আছিলে মই আপোনাৰ 2010ত এই মেছেজটো দিয়া হৈছিলে কিন্তু মই 2009ৰ পৰাই এই প্ৰগ্ৰেমটোৰ লগত জড়িত আছো আৰু এজন দাদাৰ ওচৰলৈ যাব বিচাৰিছো দাদা আপোনাৰ নামটো কওক হয় মোৰ নাম অৰবিন্দ কিমান বছৰ নিচাত আসক্ত হৈ থাকিলে মই তেনেকে বেছি বছৰ নাছিলো 2-3 বছৰ মই কন্টিনিউ নিচা কৰিছিলো নিচা আপুনি কোনটো বিভাগত ক'ব লাগিব এতিয়া মই এইটোৱে বুলি নকওঁ মই প'এডিক বুলি কয় মানে প্ৰতিটো নিচাই মই লৈ চাইছিলো প্ৰতিটো নিচাই আপুনি মানে এতিয়া সম্পূৰ্ণ আপুনি ভাল হৈ গ'ল হয় মই ভাল হ'ল বুলি ক'ব কাৰণে মই চেষ্টা অব্যাহত ৰাখিছো আৰু এই লগৰখিনি আছে মই ৰিহেবত সোমাই মেলি যিখিনি মোক শিক্ষা দিছে সেইখিনি মই সদায় ফ'ল' কৰিব চেষ্টা কৰিম কাৰণ নিচাটো কৰি থকা অৱস্থাত আমি কেনেকুৱা আছিলোঁ এতিয়া নিচা নকৰা অৱস্থাত আমি কেনে আছোঁ এতিয়া নিজে অনুভৱ কৰিছোঁ এইখিনি আমি প্ৰকাশ কৰিব নোৱাৰোঁ আচলতে সেইকাৰণে আজি মই বৰ্তমান নিচা নকৰাকৈ মই জাৰ্ণি অব্যাহত ৰাখিছোঁ আৰু এতিয়া যিসকলে নিচা কৰি আছে বা ৰিহেবত এতিয়ালৈকে অহা নাই সেইসকলক আপুনি কি ক'ব হয় তেখেতলোকক মই এটাই আহ্বান জনাম কাৰণ এবাৰ অনুভৱ কৰক সিহঁতে নিচা নকৰাকৈ ফূৰ্তি কৰি চাওক কেনেকুৱা লাগে নিচা কৰা মানে মানুহে কয় এটা অপিনিয়ন সিহঁতে উলিয়াই লয় মানে আজি মোৰ বহুত বেজাৰ লাগিছে বুলি কৈও কোনোবাই নিচা কৰে আজি ফূৰ্তি লাগিছে বুলি ক'লেও মানে নিচা আচলতে সমস্যা এটা সমাধানৰ অৰ্থ নিচা হ'ব নোৱাৰে মানে নহয় আমি যদি নিজে যদি স্বইচ্ছাৰে নিচা এৰিবলৈ বিচাৰে আমাৰ গ্ৰুপলৈ আহক সিহঁতে আমি সম্পূৰ্ণ সিহঁতক ৱেলকাম জনাম সিহঁতৰ কাৰণে সদায় আমি যিমানখিনি পাৰোঁ সিমানখিনি আমি সহায় আগবঢ়াম সেইটোৱে আমাৰ লক্ষ্য সূৰ্যোদয় মিলনজ্যোতি গ্ৰুপ হয় আমাৰ গ্ৰুপটোৰ নাম আমি মানে গাঁৱত কাৰোবাৰ ঘৰত কিবা এটা অসুবিধা হৈছে কাৰোবাৰ ঘৰত সকাম নিকাম হৈছে সেইখিনি ক্ষেত্ৰতো আমি সহায় সহযোগ আগবঢ়াম কাৰোবাৰ এজন পঢ়াৰ ক্ষেত্ৰত কিছুমানে ধৰ মেট্ৰিক দিয়ে তাৰ পৰা এডমিশ্যন ল'বৰ কাৰণে বহুত অসুবিধা হয় সিহঁতৰ ক্ষেত্ৰতো আমি আগবঢ়াবলৈ চেষ্টা কৰিম সহায় সহযোগিতা আগবঢ়াম আৰু বিভিন্ন ধৰণৰ তেনেকুৱা সমাজত গাঁৱৰ সমাজত বহুতখিনি মানে কাম আছে কৰিব লগা সেইখিনি আমি আগবঢ়াই যাম আমাৰ ফালৰ পৰা আপোনালোকে মানুহে যিখিনি ভুল কৰিলে সেইখিনিৰ পৰা মুক্ত হৈ এতিয়া আপোনালোকে ভাল কামত হাত দিছে বা কামটো কৰিব লৈছে যিখিনি কষ্ট কৰি আপোনালোকে যিহেতু এতিয়া নিচাটো এৰিবলৈ চেষ্টা কৰি আছে বা কিছুমানে এৰি গ'ল আৰু এতিয়া সমাজলৈ এটা ভাল বাৰ্তা দিব বিচাৰিছে যে আমি যি ভুল কৰিলো সেইটো যাতে আহিবলগীয়া প্ৰজন্মই বা যিকোনো মানুহে ভুল নকৰক সেইটোৱে বুজাব বিচাৰিছে হয় নিশ্চয় সেইটোৱে হয় আমি যাতে এজন আদৰ্শ হ'ব পাৰোঁ কাৰণ আমিও নিচা কৰিছিলোঁ নিচা কৰা আমি যদি 10জনে নিচা নকৰাকৈ আছোঁ এতিয়া বৰ্তমান 100জনে নিচা কৰি আছে সিহঁতেও আগবাঢ়ি আহক আমাক দেখি আগবাঢ়ি আহক কাৰণ আমিও এটা সময়ত নিচা কৰিছিলোঁ আমি যেনেকৈ এৰিব পাৰিছোঁ সিহঁতে এৰিব পাৰিব আহক আগবাঢ়ি আহক আৰু মোৰ মনলৈ এটা প্ৰশ্ন আহিছে আপোনালোকৰ যেতিয়া ৰিহেব চেণ্টাৰত মানুহ এজনক সুমিয়াই অৰ্থাৎ নিচাটো এৰাবৰ কাৰণে সুমিয়াই যিখিনি মেডিকেলৰ পাৰ্ট হয় সেইখিনিলৈ মই যাব বিচৰা নাই কিন্তু তাৰ উপৰিও যে মানুহ এজনক ফূৰ্তি লগাই থ'বলৈ কিখিনি প্ৰচেষ্টা আপোনালোকে কৰে তাত ফূৰ্তি লগাই থ'বৰ কাৰণে তাত আমাক তাত ক্লাছ হয় হেৰি মানে থেৰাপি হয় আমাৰ আমি ধৰ মেডিটেশ্যনৰ পৰা আদি কৰি আমাৰ যিখিনি যোগা ক্লাছ হয় ফান টাইম হয় ফান টাইমত আমি নাচ গান কৰিব পাৰোঁ গেম টাইম হয় আমি গেম খেলিব পাৰোঁ আৰু ক্লাছ হয় আমাক মানে কাউন্সেলিং দিয়ে আমাৰ নিচা কৰিলে কি হয় কি নহয় তেনেকুৱাকৈ আমাক ৰখা হয় আচলতে স্কুলৰ এখনত যেনেকৈ ক্লাছ কৰে তেনেকৈ আপোনালোককো ইয়াতে ক্লাছ দিয়া হয় ৰাতিপুৱাৰ পৰা গধূলিলৈকে নহয় জানো নিশ্চয় হয় নিউ জেনেৰেশ্যনৰ যিখিনি এতিয়াও খাই পেলাই ধ্বংসৰ গৰাহত মানে গৈ আছে সেইখিনি উদ্দেশ্যে আপুনি কিবা এটা কওক মই তেখেতসকলক এটাই অনুৰোধ জনাম কাৰণ নিচা কৰি থকা অৱস্থাত সকলো নিচাৰীয়ে ভাবে মই কাইলৈ পাৰিম আজি খাম জাষ্ট কাইলৈৰ পৰা নাখাম সেইটো ভাবি থাকে তেনেকৈ ভাবি থাকিলে কাৰণ সিহঁতে নিচা কেতিয়াও এৰিব নোৱাৰে কাৰণ নিচা হৈ থকা অৱস্থাত নোৱাৰে যেতিয়া নিচা নোখোৱাকৈ থাকিব সিহঁতে মানে কাৰোবাৰ পৰা চুৰ কৰি হ'লেও ডকাইত কৰি হ'লেও খাবই লাগিব মানে যোনটো নিচাৰ এডিক্ট হৈ যায় সেইকাৰণে মই সিহঁতক আহ্বান জনাম আহক আমি যিমানখিনি পাৰোঁ সিমান সহায় কৰিম সিহঁতে সকলোৱে যাতে উঠি অহা প্ৰজন্মখিনি এতিয়া নৱপ্ৰজন্মখিনিক অনুৰোধ জনাম সিহঁতৰ অকল নৱপ্ৰজন্মখিনিয়ে নহয় সমাজখনৰ কথা আছে সমাজখিনি শুধৰাবলৈ হ'লে মানে শিক্ষিত লোকসকলে আগবাঢ়ি আহিব লাগিব শিক্ষিত লোক মানে যোনখিনি আমাৰ গাঁৱত শিক্ষিত লোক আছে সিহঁতে আগভাগ ল'ব লাগিব এই ক্ষেত্ৰত তেতিয়াহে আমাৰ সমাজখন মানে এই নিচাৰ পৰা মুক্তি কৰিবলৈ সক্ষম হ'ব হয় যিসকলে আপুনি ক'ব বিচাৰিছে যে যিসকলতো আসক্ত হৈ আছে যিখিনি নাই হোৱা তেখেতসকলে আপোনালোকক অৰ্থাৎ ভাল কথা কৈ বা ভাল কাম কৰে আপোনালোকক সেই নিচাৰ পৰা আঁতৰাই যাতে ভাল হ'বলৈ পাৰে সকলোৱে সেইখিনি তেখেতসকলে আপোনালোকক সহায় কৰে সেইটো ক'ব বিচাৰিছে হয় নিশ্চয়
আৰু গোটেইখিনি কথাটো আপোনালোকক মই জনাবলৈ যিখিনি পাৰোঁ মই চেষ্টা কৰিলোঁ, বা মোৰ মনত যিখিনি প্ৰশ্ন উদয় হৈ আছে বা মই যিয়ে কনফিউজ হৈ আছোঁ সেইখিনি মই মানে এইখিনি কনফিউজখিনি মই দূৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ মনতো হয়তো এনেকুৱা ধৰণৰ প্ৰশ্ন উদয় হ'ব পাৰে, আৰু হয়তো ভিতৰলৈ আহিলেহে কথাখিনি বুজিব পৰা যায়। আৰু তেখেতসকলৰো অকণমান প্ৰব্লেমছ আছে, কিবা গোটেই ভিতৰৰ কথাখিনি মোৰ ডাইৰেক্টলি কেমেৰাৰ আগত ফেচ কৰি তেখেতসকলেও ক'ব নোৱাৰে। গতিকে যদি কোনোবা নিচাত আসক্ত হোৱা ব্যক্তি আছে বা তেখেতসকলে মনৰ পৰা এৰিম বুলি ভাবিছে কিন্তু এৰিব পৰা নাই, দাদাহঁতৰ লগত কণ্টেক্ট মানে হৈ থাকিব পাৰে, তেখেতসকলৰ ভাল লগা কামখিনি কৰি তেখেতসকলে আগবাঢ়ি যাব পাৰে, সমাজৰ কাৰণে ভাল বাৰ্তা আনিব পাৰে। আৰু যাতে এটা প্ৰজন্ম শেষ হৈ অলৰেডি গ'লে আৰু আহিবলগীয়া প্ৰজন্মখিনি যাতে শেষ নহয়, মোৰ পৰা তাকে অনুৰোধ জনালোঁ, সকলোৱে মিলিজুলি এখন ভাল সমাজ গঢ়াৰ পণ ল'ব লাগে। যোনখিনি এতিয়া নতুনকৈ আসক্ত হৈ আছে নিচাত, সেইসকললৈ মোৰ এটা অনুৰোধ, নিচাত আসক্ত হৈয়ে যে যিকোনো ভাল লগা বেয়া লগা কামখিনি যে কৰিব পাৰে তেনেকুৱা কথা নহয়, আৰু ফূৰ্তি কৰিবলৈ যে নিচা এটা আশ্ৰয় ল'ব লাগিব বা ট্ৰেজেডি হ'লে যে নিচাৰ এটা আশ্ৰয় ল'ব লাগিব তেনেকুৱা কোনো কথা নাই। আচলতে মনটো ফূৰ্তি হ'লে নাচ গান কৰি বা গান শুনি যিকোনো ভাল লগা কাম কৰি আপোনালোকৰ যি ভাল লগা কামটো কৰি হ'লেও ফূৰ্তি কৰিব পাৰে, সেইটো এটা নিচা কৰিব পাৰে। আচলতে ৰিহেব চেণ্টাৰত সোমাই থাকিলে আচলতে আমি ভাবোঁ মদ ভাং কানি এইবিলাক খায়ে ৰিহেব চেণ্টাৰলৈ যায়, কিন্তু আৰু বহুতো বেয়া কাম আছে, ধৰক কাৰোবাৰ পৰা চুৰ কৰা, কাৰোবাক মাৰপিট কৰা বা জঘন্য কাম কৰা, মেণ্টেলিটিটো কিবা হৈ থকা, তেনেকুৱা লোকসকলেও ৰিহেবত থাকি নিজৰ মেণ্টেলিটি ষ্টেবল কৰিব পাৰে। আৰু আজিৰ ভিডিঅ'টো মই এইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আজিৰ ভিডিঅ'টো আৰু দীঘলীয়া কৰি নাথাকোঁ, আজিলৈ মই বিদায় মাগিছোঁ। ধন্যবাদ।